नमस्कार, मैं गौरी। ये कहानी मेरे जैसे कई लोगों की है, क्योंकि ये गौरी भी कभी गणेश था। कन्या, क्या बनोगे बड़े होकर? मुझे तो माँ बनना है। मर्द कभी माँ नहीं बन सकते। नमस्कार, मैं विकास। आपनालोके चाइছে दृष्टिकोण। আজি आमार यूट्यूब चेनेলত आमार आलही हिसापे आछे एगराकी विशेष शिल्पी, जी शिल्पी गराकीक आमी आमार अनुष्ठाনত पाई आमी यथेष्ट सुख अनुभव करिছোঁ। तेखेत হৈছে কংকনজিৎ পাটোৱাৰী। सोशियल मीडियात যথেষ্ট চৰ্চা লাভ কৰা কংকনজিৎ পাটোৱাৰীৰ লগত আপোনালোকক চিনাকি কৰি দিবলৈ আজি মই বৰপেটালৈ আহিছোঁ। सोशियल मीडियात একাধিক ৰিলছত তেখেতে অভিনয় কৰিছে আৰু তেওঁৰ বিশেষত্ব হৈছে কেইবাটাও কেৰেক্টাৰ, বিশেষকৈ ল'ৰা আৰু ছোৱালীৰ কেৰেক্টাৰত একেলগে তেখেতে অভিনয় কৰিছে আৰু সেই অভিনয়ৰে যথেষ্ট দৰ্শকৰ মন মুহিবলৈ তেখেত সক্ষম হৈছে। আজি আমাৰ এই চেনেলত তেখেতক আপোনালোকৰ ওচৰত আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। প্ৰথমে আমাৰ অনুষ্ঠানলৈ কংকনজিৎক মই স্বাগত জনাইছোঁ। আমাৰ অনুষ্ঠানত বিভিন্ন ধৰণৰ ব্যক্তি আমি আলহী হিচাপে তেওঁলোকক মাতোঁ আৰু তেওঁলোকৰ আমি ইণ্টাৰভিউ লওঁ। আজি আমি এনেকুৱা এজন আমাৰ লগত অতিথি পাইছোঁ যাৰ আচলতে অভিনয়ৰ প্ৰতি যথেষ্ট স্পৃহা আছে আৰু তেখেতে ইমান ধুনীয়াকৈ ল'ৰা আৰু ছোৱালী এই দুটা কেৰেক্টাৰ ইমান ধুনীয়াকৈ ছ'চিয়েল মিডিয়াত ৰিলছ হিচাপে বনাই অভিনয় কৰে। সেই কথাবিলাক আমি তেখেতৰ পৰা জানিম। প্ৰথমে আমি তোমাক স্বাগত জনাইছোঁ। কংকনজিৎৰ কথা জানিম। তাৰ আগতে আমি কংকনজিৎৰ কিছুমান ক্লিপ, বিশেষকৈ দুই এটা আমি পপুলাৰ ক্লিপ আপোনালোকক দেখুৱাই লৈছোঁ। टांगण वंदी में अलंगिन आनंद पूजन भावे वाळिन म्हणे नामा त्वमेव माता पिता त्वमेव बंधुश्च सखा। আপোনালোকে ইতিমধ্যে দেখিলে খুব ধুনীয়া ক্লিপ দুটাত আমাৰ কংকনজিতে ধুনীয়াকৈ অভিনয় কৰিছে। কংকনজিৎ, কি ক'বা তোমাৰ এই যাত্ৰাটোৰ বিষয়ে? নমস্কাৰ, মই কংকনজিৎ পাটোৱাৰী। মোৰ ঘৰ বৰপেটাত। মই স্কুলীয়া শিক্ষা, কলেজীয়া শিক্ষা গোটেইখিনি বৰপেটাতে লৈছোঁ আৰু বৰ্তমান মই আমাৰ যি ডাকঘৰত চাকৰি কৰি আছোঁ আৰু মই এজন ডান্স টিচাৰ হয়। প্ৰথমে মই আচলতে নিজকে পৰিচয় দিব গ'লে এজন কথক নৃত্যশিল্পী হিচাপে মই নিজকে পৰিচয় দি ভাল পাওঁ। কাৰণ মই প্ৰথমে আৰম্ভ কৰিছিলোঁ কথক নৃত্যশিল্পী এগৰাকী হিচাপে। মই গুৱাহাটীত শিক্ষা গ্ৰহণ কৰিছিলোঁ কথক নৃত্যৰ। মোৰ শ্ৰদ্ধাৰ গুৰু মৰমী মেধিমেম আৰু মেঘৰঞ্জনী মেধিমেমৰ ওচৰত মই এতিয়াও শিক্ষা লৈ আছোঁ কথক নৃত্যৰ। আৰু সেই হিচাপে মই যিখিনি শিকিছোঁ সেয়া মই মোৰ এখন স্কুলৰ মাধ্যমেৰে এজ এ ডান্স টিচাৰ মই দি আছোঁ। গতিকে পৰিচয় দিব গ'লে মোৰ এইখিনি, আৰু লগতে মই অভিনয় খুব বেছি ভাল পাওঁ সৰুৰ পৰাই। নৃত্য আৰু অভিনয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি আমি সকলোৱে জানো। সেইকাৰণে চাগে নৃত্যৰ মাধ্যমেৰেই মোৰ তাত অভিনয়টো অকণমান সোমাই আছে। গতিকে সেইকাৰণে মই নৃত্যৰ লগতে অভিনয়ৰ কাম কিছুমান কৰি আছোঁ আৰু ৰিলছৰ দ্বাৰা আপোনালোকে যিমানখিনি মৰম দি আছে দৰ্শকে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ছ'চিয়েল মিডিয়াত তোমাৰ ইমান ফলোৱাৰ্ছ, যথেষ্ট তুমি আনন্দিত কিজানি ইমান ফলোৱাৰ্ছক লৈ, আৰু লগতে বহুত চিন্তিতও কিজানি, কাৰণ ফলোৱাৰ্ছবিলাকে তোমাক যিমান ভাল পায় তেওঁলোকৰ কাৰণে নতুন নতুন কণ্টেণ্ট তুমি ৰেডি কৰিবলৈ তুমি সদায় চিন্তা চৰ্চা কৰা, যথেষ্ট কষ্টও হয়। সেই জাৰ্ণিটোৰ বিষয়ে আমি জানিম। প্ৰথমে আমি জানিব বিচাৰিছোঁ যে এই যিটো জাৰ্ণি বা এই যিটো কেৰেক্টাৰ, বেলেগ বেলেগ কেৰেক্টাৰত তুমি অভিনয় কৰি ৰিলছ বনাইছা, কেনেকৈ অনুপ্ৰাণিত হৈছা এই গোটেই মানে কাৰবাৰটোৰ লগত? হয়, অনুপ্ৰাণিত মানে মই এনেও আগৰ পৰাই অকণমান ব্যতিক্ৰম কাম কৰি ভাল পাওঁ। কাৰণ কিয়, আগৰে পৰা যিটো বস্তু চলি আহিছে তাক কেনেকৈ মই আৰু অকণমান নিজৰ সৃষ্টিশীল মাধ্যমেৰে কেনেকৈ মই কৰিব পাৰোঁ সেইটোৰ ওপৰত মই সদায় মানে চিন্তা কৰি থাকোঁ। সেইকাৰণেই যেতিয়া প্ৰথমে মই অহা নাছিলোঁ সামাজিক মাধ্যমত, ফেচবুক বা ইনষ্টাগ্ৰামত মই ইমানকৈ দিয়া নাছিলোঁ, এক্টিভ নাছিলোঁ, সক্ৰিয় নাছিলোঁ। কিন্তু তেতিয়া মই দেখা পাওঁ ৰিলছবিলাক এটা গানতেই একেটা মানে কাম কৰি আছে।
গতিকে চাগে মোৰ মানে ভিউৱাৰ্ছখিনি নতুবা মোৰ দৰ্শকৰ মানে চিন্তা হয় যে দৰ্শকখিনি চাগে বিৰাট বোৰ পায়, যে আমনি পায়, কাৰণ একেটা বস্তু কিমান চাই থাকিব। গতিকে মই ভাবিলোঁ নহয়, এনেকুৱাকৈ এইটো গানতে নতুবা এইটো চিন্তাধাৰাতে অকণমান বেলেগকৈ কৰিব পৰা যায় নেকি। গতিকে সেইটো কথাই মোক অকণমান অনুপ্ৰাণিত কৰিলে, কাৰণ মই যিহেতু নিজে এগৰাকী শিল্পী হোৱাৰ আগতে প্ৰথমে এগৰাকী অডিয়েঞ্চ, দৰ্শক। গতিকে দৰ্শকে কেনেকুৱা কি বিচাৰে বা দৰ্শকে এটা সময়ত একেটা বস্তু চাইছে আমনি হয়েই, আমি সকলোৱে জানো। গতিকে তেওঁলোকৰ কথা ভাবি বা দৰ্শকখিনিৰ কথা ভাবিলোঁ যে নহয়, অকণমান মই ব্যতিক্ৰমভাৱে কাম এটা কৰি চাওঁ, কিজানি দৰ্শকে ভাল পায়। গতিকে এইটো কথাৰ পৰাই মই লাহে লাহে নিজকে সামাজিক মাধ্যমত মানে কাম কৰাৰ কাৰণে ব্যস্ত ৰাখিলোঁ, আৰু এইটোৱে মোৰ অনুপ্ৰেৰণা। তুমি যেতিয়া এই বিষয়বস্তুবোৰ বাছি লোৱা, মানে মনলৈ কেনেধৰণৰ চিন্তা আহে যে এইটো বিষয়বস্তুৱে দৰ্শকৰ কাৰণে ভাল হ'ব? কাৰণ ৰুচিবোধটো বৰ্তমান দৰ্শকৰ যথেষ্ট বেলেগ। হয়, ৰুচিবোধ হয় দৰ্শকৰ যিটো আজিকালি আমাৰ মানে কমপ্লেইন যিটো হয় দৰ্শকৰ প্ৰতি, যে দৰ্শকৰ সুস্থ ৰুচিবোধৰ অভাৱ হৈছে। আচলতে সুস্থ ৰুচিবোধৰ অভাৱ হয়, কিছুমান ক্ষেত্ৰত হৈছে বাৰু, কাৰণ আমি জানো, দেখি আহিছোঁ, কেৱল কিছুমানে খুব ভালকৈ কাম কৰি আছে, কিন্তু তেওঁলোকৰ দৰ্শকে কিছুমান ক্ষেত্ৰত মানে তেওঁলোক পিছ পৰি ৰয়, বাকী অশ্লীলতাতকৈ বা বহুতে অশ্লীল ভিডিঅ' দিয়ে, সেইবিলাকতো শ্বেয়াৰ বহুত হাজাৰ লাখৰ ওপৰত হয়। কিন্তু কিছুমান ভাল মানুহৰ কিছুমান ভাল চিন্তাধাৰা লৈ কেতিয়াবা কিছুমান ৰিলছ আহে যদিও আমি সেইবিলাক আঁতৰ কৰি দিওঁ। গতিকে এনেকুৱা কথাই তাৰমানে তোমাৰ অকণমান মোক অলপ আঘাত দিয়ে, হয়। কিন্তু তথাপি ভাল কাম কৰিলে ভাল ৰেছপন্স পায় বুলি বিশ্বাস কৰোঁ, আৰু সেইকাৰণে মই প্ৰথমে আমাৰ যি অসমীয়া পুৰণি বোলছবি গীতসমূহ আছে তাৰ ওপৰত ৰিলছ বনালোঁ, তাৰ ওপৰত কাম কৰি আছিলোঁ। তাৰপিছত সেইবিলাক কৰি কৰি যেতিয়া দৰ্শকে দুই এজনে ক'লে যে কংকন আৰু তোমাৰ পৰা নতুন কিবা এটা চাব বিচাৰোঁ, তেতিয়া মই কি কৰিলোঁ, আমাৰ যিবিলাক মহাভাৰত, ৰামায়ণ, যিবিলাক পৌৰাণিক কাহিনী আছে, সেই কাহিনীসমূহৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ, তাৰপিছত সৰ্পনখাৰ নাক কটা যিটো পুতনা বধ, এইবিলাক মই এপিছড একোটাক মানে নিজৰ ৰিলছৰ মাধ্যমেৰে সামাজিক মাধ্যমত আপলোড কৰি গৈ থাকিলোঁ। গতিকে এই বস্তুখিনিয়ে মানুহক যথেষ্ট আকৃষ্ট কৰিলে, আৰু কাৰণ এটা বেলেগ পালেতো, কাৰণ সদায় ৰিলছত একেটা গানকে চলি আছে, কিন্তু মোৰ এই কামখিনি অকণমান বেলেগকৈ মানুহৰ মনত ক্ৰিয়া কৰিলে, আৰু গতিকে সেইকাৰণে মানুহে ভাবিলে যে কংকন ব্যতিক্ৰম, আৰু সেইকাৰণে মই ব্যতিক্ৰমীভাৱে কাম কৰি আছোঁ। তোমাৰ পৰা মই এটা কথা জানিব বিচাৰিম যে তুমি ছ'চিয়েল মিডিয়াত প্ৰায় 1 বছৰৰ বেছি কাম কৰি আছা। তোমাৰ যিটো কেৰেক্টাৰ, তুমি ল'ৰাৰ কেৰেক্টাৰতো অভিনয় কৰা, ছোৱালীৰ কেৰেক্টাৰতো অভিনয় কৰা, এই দুটা বিভিন্ন মানে বেলেগ বেলেগ কেৰেক্টাৰ এটা ছ'চিয়েল মিডিয়াত তুমি এৰি দিয়া, ৰিলছ হিচাপে এৰি দিয়া। এই ক্ষেত্ৰত তোমাক ছাপোৰ্ট কৰা মানুহ, যেতিয়া তুমি কৰিছিলা, সেই সময়ত ছাপোৰ্ট কৰিছিল নে সকলোৱে? এই বিষয়ে আমি জানিব বিচাৰোঁ। লগতে এই দুটা কেৰেক্টাৰ, এই কেৰেক্টাৰবিলাক যেতিয়া তুমি বাছনি কৰা, এই কেৰেক্টাৰসমূহৰ বাছনি কৰোঁতে তোমাৰ মনলৈ প্ৰথম কি আহে? এজন মানে যদি মই অডিয়েঞ্চ হিচাপে মই চাওঁ, যে অডিয়েঞ্চ হিচাপে তোমাৰ ভিডিঅ'টো মই চালোঁ, মনোগ্ৰাহী হোৱাকৈ তুমি যেতিয়া বনাবা, তোমাৰ এই বেকগ্ৰাউণ্ডত যিটো কষ্ট হয়, সেই কষ্টটোৰ বিষয়ে আমি অলপমান জানিব বিচাৰোঁ। প্ৰথমে যেতিয়া মই আৰম্ভ কৰিছিলোঁ, পুৰুষ আৰু মহিলা, আমি আৰম্ভ কৰোঁতে মোৰ যথেষ্ট ভয় লাগিছিল, কাৰণ পুৰুষ হিচাপেতো বাৰু ঠিকে আছে, মোক মানুহে দেখে, সেইটো একদম নেচাৰেল কথা। কিন্তু যেতিয়া মই এজন পুৰুষ হৈও এগৰাকী মহিলা চৰিত্ৰত অভিনয় কৰিব লাগে, তেতিয়া মহিলাৰ গোটেইখিনি সাজপাৰ পৰিধান কৰিব লাগিব, ব্লাউজ পিন্ধিব লাগিব, চাদৰ মেখেলা পিন্ধিব লাগিব, অৰ্নামেণ্টছ পিন্ধিব, জুৱেলাৰী পিন্ধিব লাগিব, অলংকাৰ। গতিকে সেইখিনি কৰোঁতে প্ৰথমে যথেষ্ট ভয় লাগিছিল যে সমাজে কিবা বেয়াকৈ কিবা ক'ব নেকি কেতিয়াবা, কাৰণ এনেকুৱা মুখামুখি হ'ম নেকি যে মই ৰাস্তাৰে গৈ আছোঁ, লগতে কোনোবাই তাচ্ছিল্য কৈ যদি চিঞৰি কিবা কয় 10-15 জনৰ আগত, তেতিয়া মইতো বহুত মানে লাজ ঠিক নহয়, আঘাত পাম একচুৱেলি। গতিকে তেনেকুৱাকৈ লাগিছিল, কিন্তু প্ৰথমে হৈছিল তেনেকুৱা, বহুত হৈছিল তেনেকুৱা প্ৰথমে। আৰু যিহেতু মই এজন চৰকাৰী চাকৰিয়াল, গতিকে মোৰ এটা নিৰ্দিষ্ট পদবী আছে, সেই পদবী থাকিও মই এনে এজন মানে ব্যক্তি যে এজন পুৰুষ হৈও নাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰি আছোঁ। গতিকে হৈছিল তেনেকুৱা, নোহোৱা নহয়, আছে তেনেকুৱা তিক্ত অভিজ্ঞতা। তথাপি ছাপোৰ্ট মই প্ৰথমে পোৱা নাছিলোঁ, কিন্তু এতিয়া যথেষ্ট মানুহে মোক ছাপোৰ্ট কৰে। আনকি কেতিয়াবা এনেকুৱাও হয়, বজাৰেৰে গৈ আছোঁ,
তেওঁ ৰখাই কংকন ৰবাচোন মই তেওঁক চিনি জানি নাপাওঁ আৰু মই কওক তুমি কংকন ন খুব ভাল কাম কৰি আছা কৰি থাকিবা দেই কেতিয়াও কিন্তু হতাশ নহবা খুব ভাল কাম কৰি আছা এইখিনি শুনাৰ লগে লগে এই 10 জনে বা 15 জনে যেতিয়া মোক তাচ্ছিল্য কৰে সেই তাচ্ছিল্যখিনি কিন্তু এই এজন মানুহৰ প্ৰশংসাত মানে নোহোৱা হৈ যায় সঁচা কথা হয় গতিকে এইখিনি কথা বৰ ভাল লগা কথা এই যি তুমি যি সুধিলা মনোগ্ৰাহী কেনেকৈ কৰোঁ আচলতে আমি কাম এটা কৰিবৰ কাৰণে দৰ্শকৰ চিন্তা আগতে কৰিবই লাগিব কাৰণ দৰ্শকে কেনেকৈ বুজি পাব আৰু মই ৰিলছত বিশেষকৈ কাম কৰি আছোঁ আৰু ৰিলছৰ মেক্সিমাম সময় হৈছে 1.5 মিনিট 1 মিনিট 30 ছেকেণ্ড গতিকে মই গোটেই দ্ৰৌপদীৰ বস্ত্ৰহৰণ কাহিনীটো যিটো কাহিনী আমি চিৰিয়েলত টিভি চিৰিয়েলত 15 দিন নতুবা 1 মাহ ধৰি সেই কাহিনীটোকে চলি থাকে সেই গোটেইখিনি বস্তু মই মাত্ৰ 1.5 মিনিটৰ ভিতৰত দেখাব লাগিব কষ্ট যথেষ্ট হয় আৰু কাৰণ এটা মই প্ৰথমে দ্ৰৌপদী হ'লোঁ শকুনি হ'লোঁ দুষাসন হ'লোঁ এনেকুৱাকৈ 7টা কেৰেক্টাৰ কৰিব লাগে বাৰে বাৰে মেকআপ লগাব লাগে মেকআপ গুচাব লাগে আৰু তোমাৰ যেতিয়া মই বিভিন্ন ধৰণৰ পুৰুষৰ কেৰেক্টাৰ কৰোঁ ধৰ যুধিষ্ঠিৰ হ'লোঁ শকুনি হ'লোঁ দুষাসন হ'লোঁ তেওঁলোকৰ ফোট পৰ্যন্ত যিটো কপালত যিটো ফোট সেই ফোটটো মোৰ চেঞ্জ কৰিব লাগিব কাৰণ মই পাণ্ডৱক দেখুৱাবলৈ বেলেগ ফোট ব্যৱহাৰ কৰিব লাগিব কৌৰৱক দেখুৱাবলৈ বেলেগ ফোট ব্যৱহাৰ কৰিব লাগিব আৰু দ্ৰৌপদীটোৰ কথাই বেলেগ সমস্ত অলংকাৰ শাৰী জুৱেলাৰী গোটেইখিনি পিন্ধিব লাগিব গতিকে বেকগ্ৰাউণ্ডত যথেষ্ট কষ্ট হয় কাৰণ কিয় এটা 1.5 মিনিটৰ ৰিলছ বনাওঁতে মোৰ সম্পাদনা কৰোঁতে এডিটিং কৰোঁতে মেকআপ কৰোঁতে শ্বুট কৰোঁতে মোৰ গোটেইখিনি মোটামুটি 24 ঘণ্টাৰ পৰা 26 ঘণ্টা লাগি যায় গোটেইখিনিতো তুমি অকলে কৰা গোটেইখিনি অকলে কৰোঁ যথেষ্ট কষ্ট হয় হয় মেকআপ তাৰপিছত যি মই জুৱেলাৰী যিখিনি মেনেজ কৰিব লাগে কিছুমান মই নিজৰ বান্ধৱীৰ পৰা লওঁ বা ভণ্টিৰ পৰা লওঁ আৰু কিছুমান কেতিয়াবা কিনিবও লগা হয় আৰু মোক আচলতে বহুতে সুধি থাকে যে মোৰ মেকআপ কোনে কৰি দিয়ে কোনোবা তেনেকুৱা প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট আছে নেকি কিন্তু নাই তেনেকুৱা নিজেই নিজৰখিনি কৰোঁ যিমানখিনি জানো কেতিয়াবা মেকআপ চাবলৈ ইউটিউবৰ সহায় লওঁ কিন্তু এতিয়ালৈকে নিজেই কৰি আছোঁ গতিকে এই মেকআপ কৰোঁতে জুৱেলাৰী মানে কালেক্ট কৰোঁতে লগতে কষ্টিউম কৰোঁতে কষ্ট হয় আৰু বেকগ্ৰাউণ্ডত মানে এতিয়াতো গৰমৰ দিন গতিকে সেই এটা জেগাতে 7-8 ঘণ্টা বহি এটা কেৰেক্টাৰ কৰাটো গৰমৰ দিনতো মানে যথেষ্ট অসম্ভৱ কাৰণ কিয় এতিয়াতো আমি মানে সেইটো ফিল নকৰোঁ যে বিৰাট আৰামছে কিবা এটা কৰোঁ ঠাণ্ডা দিনত মোৰ বেছি অসুবিধা নহয় কিন্তু গৰম দিনত যথেষ্ট অসুবিধা হয় বাৰে বাৰে মই মেকআপটো ৰিমুভ হৈ যায় ঘামি যায় তাৰপিছত বাৰে বাৰে মই মেকআপ লগাব লাগে গতিকে এনেকুৱাকৈ অকণমান ঠাণ্ডাৰ দিনত গৰমৰ দিনত অকণমান সংঘৰ্ষ চলি থাকে কিন্তু গোটেইখিনি কাম হওঁতে দৰ্শকৰ সন্মুখ হৈ পাওঁতে মোৰ মোটামুটি 24 ঘণ্টামান লাগি যায় মানে মই 2 দিন বা 3 দিনত 24 ঘণ্টাৰ মানে তেনেকুৱা ঘণ্টা হিচাপত কৈছোঁ কাৰণ মই চাকৰিয়াল আৰু এবাৰ কৈছোঁ মই দিনৰ দিনটো সময় নাপাওঁ মই চাকৰিৰ পৰা আহি কিছুমান মোৰ ডান্স ক্লাছ থাকে তাৰপিছতহে মই ৰাতি 9টা মানৰ পৰা ষ্টাৰ্ট কৰোঁ 9টা মানৰ পৰা সিফালে 2-3টা বাজি যায় তাৰপিছত অকণমান শুই আৰু নেক্সট দিনা অফিচলৈ যাবলগীয়া হয় আচলতে খোৱাটো আমাৰ মানে শুবই লাগিব সেইটো মই স্বাস্থ্যৰ যিটো পৰম সম্পদ গতিকে স্বাস্থ্যৰ লগত আমি তেনেকুৱা কৰিব নোৱাৰোঁ আপোনালোকে নাভাবিব যে কংকনে নোহোৱাকৈ ৰিলছ বনাই আছে গতিকে আমিও সেইটো কৰোঁ নহয় আচলতে মই নিজেই কওঁ যে খোৱাটো যথেষ্ট দৰকাৰী মানুহে খোৱাটো 6 পৰা 8 ঘণ্টা শুবই লাগিব কিন্তু তথাপি মোৰ উপায় নাই কাৰণে মই কৰি আছোঁ গতিকে এনেকুৱাকৈ ষ্ট্ৰাগল হৈ থাকে আৰু ৰিলছখিনি কৰোঁ এটা প্ৰশ্ন সুধোঁ তুমি যিবিলাক অভিনয় কৰি আছা ইয়াৰ দ্বাৰাতো বহুত অনুপ্ৰাণিতও হয় উঠি অহা বহুত ল'ৰা ছোৱালীয়ে তোমাক ছ'চিয়েল মিডিয়াতে কোনোবাই কণ্টেক্ট কৰিছে নেকি এতিয়ালৈকে যে আমিও এনেকৈ কৰিব খোজোঁ কেনেকৈ কৰিম কিবা এনেকুৱা মানে ছাজেশ্যন লৈছে নেকি তোমাৰ পৰা আৰু তাৰ লগতে তুমি যদি আৰু এটা বেয়া নোপোৱা আৰু এটা কথা ক'বা যে তোমাৰ এই কেৰেক্টাৰসমূহ চিলেকশ্যন কৰোঁতে তুমি প্ৰথমতে কি মানে তোমাৰ মনলৈ আহে কেনেকৈ মই কেৰেক্টাৰকেইটা চিলেকশ্যন কৰিম বা বিষয়টো মই কেনেকৈ চিলেকশ্যন কৰি সমাজৰ আগত দাঙি ধৰিম মনত কেনেধৰণৰ মানে কথাবিলাক তোমাৰ চলি থাকে এই কথাখিনি অলপ আমাৰ ৰাইজক জনালে যথেষ্ট সুখী হ'ম হয় এতিয়াতো বহুতেই সোধে যে দাদা আপুনি কেনেকৈ কৰে আপোনাৰ দৰে ময়ো কৰিব বিচাৰোঁ আৰু বিশেষকৈ আমাৰ অসমৰ যিখিনি বাহিৰৰ মোৰ মেক্সিমাম হিন্দীৰেই আহে বা ইংলিছেৰে আহে মেছেজ আহে কাৰণ দাদা কেনেকুৱাকৈ কৰিম অনুগ্ৰহ কৰি জনাব নেকি মই তেওঁলোকক দিওঁ আইডিয়াবিলাক তেনেকুৱাকৈ গতিকে বহুতেই অনুপ্ৰাণিত হৈছে মোৰ কামৰ দ্বাৰা কাৰণ কিয় কিছুমানে কৈ আছে নাই আমিতো কংকন দাদাৰ দৰে ৰিলছ বনাব লাগিব বা বনাওঁ তেনেকুৱাকৈ গতিকে
দুই এজনে কৰি আছে তেনেকুৱাকৈ আৰু লগতে যি চৰিত্ৰ নিৰ্বাচন কৰোঁতে প্ৰথমে মই ভাবিব লাগিব যে মই এইবাৰ কোনটো এক্ট কৰিম কাৰণ পুতুনাৰ বধ যেতিয়া কৰিছিলোঁ পুতুনা প্ৰথমে এগৰাকী ভদ্ৰ মহিলা তাৰপিছত যেতিয়া অৰিজিনেল নিজৰ অৱতাৰত আহি যায় তেতিয়া এগৰাকী ৰাক্ষসী গতিকে সেইটো কৰোঁতে মই প্ৰথমে ভদ্ৰ মহিলাগৰাকীক দেখুৱাওঁতে মোৰ মেকআপ মোৰ ড্ৰেছ মোৰ জুৱেলাৰী গোটেইখিনি ভদ্ৰ এগৰাকী মহিলাৰ দৰে হ'ব লাগিব আৰু যেতিয়া মই ৰাক্ষসী হ'ম তেতিয়া সেই বিকট ৰূপটো দেখুৱাব পাৰিব লাগিব গতিকে গোটেইখিনি চৰিত্ৰ এটা নিৰ্বাচন কৰোঁতে মোৰ গোটেইখিনি কেৱল মই এক্টিং কৰি নহ'ব তাত খাপ খাই যোৱাকৈ মোক ড্ৰেছ লাগিল মোক অৰ্নামেণ্টছ লাগিল গতিকে গোটেইখিনি মিলিহে এটা এক্ট সম্পূৰ্ণ হয় গতিকে তেনেকৈ চৰিত্ৰ নিৰ্বাচন কৰোঁতে মই প্ৰথমে তোমাৰ কাহিনীটো ভাবি লওঁ তাৰপিছত ভাবি লওঁ যে এই চৰিত্ৰটোক কেনেকুৱাকৈ আৰু বেছি মানে ভাল কৰিব পৰা যাব আৰু সেই হিচাপে মই নিজে অকণমান প্ৰেক্টিছ কৰি লওঁ আইনাৰ সন্মুখত নতুবা কেমেৰাৰ সন্মুখতে হওক আৰু সেই হিচাপে মই ভাবোঁ যে মোৰ পুতুনাৰ লগত মেটচ কৰাকৈ খাপ খোৱাকৈ ড্ৰেছ লগত আছেনে নাই যদি নাই তেতিয়াহ'লে মই সেইটো মেনেজ কৰিব যাওঁ আৰু বাকী কিনি লওঁ আৰু যেতিয়া পুৰুষৰ চৰিত্ৰ কৰোঁ যেতিয়া ৰজাৰ চৰিত্ৰ এটা কৰিম ৰজাৰ চৰিত্ৰ এটা কৰোঁতে নিজকে মেনলি লুক দিব লাগিব কাৰণ মেনলি লুক দিবৰ কাৰণে অকণমান দাড়ি আঁকিব লাগে কেতিয়াবা আঁকিব লাগে বা নিজাকে কেতিয়াবা দাড়িখিনি থাকেও গতিকে তেনেকুৱাকৈ চৰিত্ৰ এটা কৰোঁ আৰু লগতে মহিলা এগৰাকী হওঁতে মই নিজকে একদম এগৰাকী কমনীয় নাৰী হিচাপে এক্ট কৰিব লাগে কিন্তু পুৰুষ এজন কৰোঁতে পূৰা ৰজাৰ দৰে সেই বীৰত্বটো আহিব লাগিব গতিকে গোটেই চব কাপোৰ লগতে মই ৰজা হওঁতে কেনেকুৱা অলংকাৰ পিন্ধিছে গোটেইখিনি চাই মই এটা চৰিত্ৰ মানে নিৰ্বাচন কৰোঁ আমাৰ ভাৰতৰে এগৰাকী ইউটিউবাৰ আছে তেখেত হৈছে ভুৱন বাম তেখেতৰ কেইবাটাও ভিডিঅ' চাইছোঁ এনেকুৱা সৰু সৰু ৰিলছ চাইছোঁ কেইবাটাও কেৰেক্টাৰত তেওঁ অভিনয় কৰে খুব ধুনীয়া মাকৰ কেৰেক্টাৰত কৰে বাপেকৰ কেৰেক্টাৰত কৰে মামাকৰ কেৰেক্টাৰত কৰে খুব কমেডি কেৰেক্টাৰ কিছুমান কৰে আমি যথেষ্ট ভাল পাওঁ তেনেকুৱা চাই আৰু তুমিও ঠিক তেনেদৰে এটা মানে ষ্টাইলতে তুমি আগবাঢ়িছা কিন্তু তোমাৰ ষ্টাইলটো হৈছে আমাৰ অসমীয়া ষ্টাইলত মানে আমাৰ কিছুমান পুৰণা যিখিনি বোলছবিৰ গীত আছে লগতে ধাৰ্মিক যিবিলাক কাহিনী আছে সেই কাহিনীসমূহ তুমি চিলেকশ্যন কৰি লৈছা গতিকে তেনে ক্ষেত্ৰত বৰ্তমানৰ যিখিনি ছ'চিয়েল মিডিয়াৰ যিখিনি ট্ৰেণ্ড আছে তাৰ বিপৰীতে এটা নতুন ট্ৰেণ্ড তুমি ষ্টাৰ্ট কৰিছা আৰু তাত তুমি যথেষ্ট সফল হৈছা এতিয়ালৈকে আৰু ভৱিষ্যতে সফল হ'বা বুলিও আমি আশা ৰাখিছোঁ এতিয়া তোমাক শেষত আমি জানিব বিচাৰিছোঁ যে তুমি তোমাৰ এই গোটেইখিনি কামৰ লগতে ভৱিষ্যতে তুমি কিবা পৰিকল্পনা কৰি থৈছা নেকি খুব ডাঙৰ কিবা এটা কাম কৰিম বুলি কিবা এটা নতুন পৰিকল্পনা আছে নেকি তোমাৰ হয় সফল কিমান হৈছোঁ সেয়া দৰ্শকে গম পাব গতিকে ভৱিষ্যত পৰিকল্পনা বুলি ক'ব গ'লে মই আচলতে ফলৰ কথা বৰ বেছি চিন্তা নকৰোঁ কামখিনি কৰি যোৱাটোত বিশ্বাস কৰোঁ কাৰণ আমি মানে দিগ্গজ ব্যক্তিসকলে কৈ থৈছেই যে ফলৰ কথা চিন্তা নকৰিবা কৰ্ম আগতে কৰা গতিকে তেনেকুৱাকৈ কৰি আছোঁ তথাপি যদি ফৰ্মেলি কিবা ক'ব যোৱা যায় ভৱিষ্যত পৰিকল্পনা এনেকুৱাকৈ মোৰ কৰিবই মন যে আমাৰ যে এই যে সমাজখনত যি বৰ্তমান কেৱল অশ্লীলতা বেয়া এইবিলাক মানে কিছু একদম চাব নোৱাৰা অৱস্থা নহয় সামাজিক মাধ্যমটো যথেষ্ট শক্তিশালী মাধ্যম এটা সামাজিক মাধ্যমেৰে আমি বিভিন্ন মানে নোহোৱা কাম কৰিব পাৰোঁ কিন্তু সেই সামাজিক মাধ্যমতে একেদৰে এই সৰু ল'ৰা ছোৱালীৰ মনত তাৰমানে কেৱল মাৰি কাটাকাটি হিংসা এইবিলাক চলি আছেতো গতিকে মই তাৰে এগেইনষ্টত গৈ মই এনে কিছুমান কাম কৰিব বিচাৰিছোঁ যি সমাজৰ কাৰণে এটা আদৰ্শ স্বৰূপ হয় আজিকালি আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে সাধু কথা একেবাৰে নাই কেৱল মোবাইলটো গতিকে আমি সময়ৰ লগত সলনি হ'বই লাগিব সৰু ল'ৰা ছোৱালীখিনি যদি মোবাইলটো লোৱাৰ সময়ত এটা যদি ভাল কথা শিকিব পাৰে তাতকৈ ডাঙৰ কথা এতিয়া নাই একো গতিকে ভাবিছোঁ যে মোৰ ৰিলছ চাই বা মোৰ ভিডিঅ' চাই সৰু ল'ৰা ছোৱালীখিনিয়ে যদি ৰামায়ণৰ এটা কাহিনী জানিব পাৰে বা শ্ৰৱণ কুমাৰক জানিব পাৰে যে বেয়া কাম কৰিলে যে বেয়া ফল পায় সেইবিলাক বস্তু যদি জানিব পাৰে তাতকৈ চাগে একো মানে হেৰি নহ'ব কাৰণ আজিকালিতো কেৱল অংক বিজ্ঞান তাৰপিছত ছ'চিয়েল চায়েন্স এইবিলাকতে ব্যস্ত থকা যায় কিন্তু নীতি শিক্ষা যিটো মৰেল সেইটো আজিকালি আমাৰ ঘৰতো শিকোৱা নহয় সময়ো নাই মাক দেউতাকৰ কাৰণ চবেই আজিকালি ব্যস্ত চাকৰিয়াল গতিকে মোৰ কামখিনিৰ দ্বাৰা মই সমাজখনক এটা মেছেজ দিব বিচাৰিছোঁ যে
ভাল চিন্তা এতিয়াও আছে, ভাল কাম কৰিলে ভাল ফল পাবই পাব। মই আশা ৰাখিছোঁ ভৱিষ্যত আপোনালোকৰ সহায়তেই মই ভাল কাম কিছুমান কৰিব পাৰিম। কিছুমান মনত যথেষ্ট ডাঙৰ কিছুমান আছে পৰিকল্পনা, কিন্তু এতিয়া মই মানে গোটেইখিনি খুলি ভাঙি ক'ব বিচৰা নাই, কাৰণ এটা মই চিজিলতাৰ এটা মানে গতিৰে গৈ আছোঁতো। কিন্তু তথাপি ক'ম যে ভাল কাম আমি কৰিব লাগে, সকলোৱে ভাল কাম কৰক, ভাল ভাল চিন্তা, সুস্থ ৰুচিবোধৰ বোধ জন্মাব পৰাকৈ কিছুমান কাম কৰক। তেতিয়া এই আমাৰ সমাজত এনি টাইম যে আমি কমপ্লেইন দি থাকোঁ, এইটো ভাল হোৱা নাই, সেইটো ভাল হোৱা নাই, এইটো বেয়া হৈছে, অমুক হৈছে, তমুক হৈছে, সেই বস্তুটো কমিব। আৰু যদি আমি ভৱিষ্যত যিখিনি আমাৰ এতিয়া যিখিনি ভৱিষ্যত জেনেৰেশ্যনক যদি আমি এটা শিক্ষা দিব লগা হয় সামাজিকভাৱে, তেতিয়াহ'লে এই কামবিলাকৰ দ্বাৰা আমি কৰিব পাৰিম। কাৰণ আমাৰ মাইথলজিকেল নতুবা পৌৰাণিক কাহিনীসমূহত যথেষ্ট নীতি শিক্ষা আছে। গতিকে সেইকাৰণে সেইবিলাক ভাবিয়ে মই কামখিনি কৰি আছোঁ, আৰু ভৱিষ্যতে এনেকৈ ৰিলছ বনাম আৰু কিবা কিবি কৰিম। কিন্তু তাৰ কাৰণে আপোনালোকে মোক মৰম সহায় সহযোগিতা কৰি থাকিব লাগিব। আৰু আজি এই অনুষ্ঠানটোৰ শেষত মই তোমাক ধন্যবাদ দিছোঁ, কাৰণ মই সতৰ বিপৰীতে কাম কৰি আছোঁ। আজিকালি মানুহক গ্লেমাৰ লাগে, ভাইৰেল হ'ব লাগে। তুমি আজি মোৰ ইণ্টাৰভিউ নলয় বেলেগ এজনৰ ল'ব পাৰিলা হয়, কাৰণ কিছুমানে যদি বেলেগকৈ বহুত ভাইৰেল হোৱা ব্যক্তি আছে তেওঁলোকৰ ল'ব পাৰিলা, কিন্তু তুমি মোৰ লৈছা, কাৰণ তুমিও সেই একেই চিন্তা কৰা মোৰ চিন্তা কৰাৰ দৰে, যে সমাজত এতিয়াও ভাল কাম চলি আছে, ভাল কাম কৰিলে ভাল ফল পায়। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে বিকাশৰ যিখিনি ইউটিউব চেনেলৰ যিখিনি দৰ্শক আছে তেওঁলোককো মোৰ সশ্ৰদ্ধ প্ৰণাম। আপোনালোকে ইমানখিনি মোক মৰম দি আছে, ইমান সময় জুৰি মোৰ এই সাক্ষাৎকাৰটো চালে, তাৰ কাৰণে ধন্যবাদ জনাই। ইমান সময় আজি আমাৰ আলহী কংকনজিতৰ পৰা বিভিন্ন কথা আমি জানিব পাৰিলোঁ। আমি দেখি আহিছোঁ যে ছ'চিয়েল মিডিয়াত বৰ্তমান বিভিন্ন ধৰণৰ ৰিলছ প্ৰচাৰ হয়, বিভিন্ন ধৰণৰ অশ্লীল বা মানুহৰ মনোগ্ৰাহী নোহোৱা কিছুমান ৰিলছ প্ৰচাৰ হয়, যিবিলাকে যথেষ্ট বেয়া প্ৰভাৱ আমাৰ সমাজখনত দি গৈছে। তাৰ বিপৰীতে কংকনজিতে খুব সুন্দৰভাৱে তাৰ বিপৰীতে আমাৰ পৌৰাণিক কিছুমান গল্প বা আমাৰ পুৰণি বোলছবিৰ গীতকে আদি কৰি কেইবাটাও ভাল ভাল বিষয়বস্তু তেওঁ বাছি লৈছে আৰু ৰিলছ আকাৰে সেইখিনি আমাৰ সমাজত প্ৰকাশ কৰিছে। আমি ইতিমধ্যে জানিলোঁ যে তেওঁৰ মনৰ কথাবিলাকত আমি দেখা পালোঁ যে খুব সৰলতাৰে তেওঁ আমাৰ সমাজৰ যিখিনি বেয়া যিখিনি চলি আছে তাৰ বিপৰীতে তেওঁ কাম কৰি যাম বুলি ইতিমধ্যে আমাক জনাইছে, আৰু ভৱিষ্যতেও যাতে এই কামটো তেওঁ কৰি যাব পাৰে তাৰে আমি কামনা কৰিছোঁ। আৰু আমাৰ এই চেনেলৰ জৰিয়তে তেখেতৰ লগত আমি আপোনালোকক চিনাকি কৰি দিবলৈ পাৰি যথেষ্ট সুখ অনুভৱ কৰিছোঁ। আমি আজিৰ এই অনুষ্ঠানটোত প্ৰথমে তোমাক ধন্যবাদ জনাইছোঁ, তোমাৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে। আৰু আমি আপোনালোকক ভৱিষ্যতেও কংকনজিতৰ লগত বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজত আমি তেওঁক মাতি থাকিম, তেওঁ আমাৰ লগত আহিব বুলি আমাক কথাও দিছে। গতিকে আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু ভৱিষ্যতে ভাল ভাল কাম কৰি যোৱাৰ যাতে অদম্য সাহস তোমাক ভগৱানে দিয়ে তাৰে আমি কামনা কৰি আজিৰ এই অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ।